গাইজ আজি যিহেতু ধুনীয়া দিন, যিহেতু মানুহৰ সমগ্ৰ মানুহৰ জীৱনত যিহেতু মুছলমান ধৰ্মীয় যিবিলাক মানুহ আছে সেইবিলাক কিন্তু আজি যিহেতু ঈদ আজি ঈদ যিহেতু আমাৰ যিহেতু দক্ষিণ চামৰা মানকাচৰ জিলা সদৰ ৰঘুপাৰা গাঁও। আজি আমাৰ গাঁওখন কিন্তু ৰঘুপাৰা হয় আৰু আমালোকে যিহেতু একমাহ ৰোজা ৰাখি আৰু যিহেতু ঈদৰ নামাজ পঢ়িবলৈ গৈছিলোঁ আৰু যিহেতু আমাৰ গাঁওখনৰ নাম হৈছে ৰঘুপাৰা আৰু ৰঘুপাৰাৰ পৰা মোৰ যোনটো জেগাত আমালোকে যিহেতু একত্ৰিত হৈ যিহেতু নামাজ আমালোকে যি গাঁওখনত নামাজ পঢ়োঁ সেই গাঁওখনৰ নাম হ'ল যিহেতু আমতলি বুলি কয়, সেই আমতলি মাঠ বুলি কয়। সেইটো যিহেতু এই মাঠত আমালোকে যিহেতু নামাজ পঢ়িলোঁ আৰু নামাজ শেষ হোৱাৰ পিছত যিহেতু আমালোকে যিহেতু ঘৰত যাই আছোঁ আৰু আপোনালোকক কিছু পৰিৱেশ মানে দেখাবলৈ চেষ্টা কৰি আছোঁ। যিহেতু আমাৰ ইয়াত কৃষক মানুহ বসবাস কৰে আৰু কৃষক মানুহ যিবিলাক ধান খেতি কৰিছে, ধাননি হয়, আপোনালোকে চাই আছে এই ধাননিবিলাক মানে কেনেকুৱা এটা মানে ধানবিলাক ধুনীয়া হৈ আছে আৰু আপোনালোকে চালে বহুত মানে ভাল লাগিব। যিহেতু এই ধানৰ এইফালেও ধান তাৰ মাজতে আমাৰ এইখন এটা মানে যিহেতু কেঁচা ৰাস্তা বুলি কয়, সেই কেঁচা ৰাস্তা যিহেতু মানে এনেকুৱা এটা মানে যিহেতু পৰিৱেশ বহুত ভাল লাগিছে। এই ৰাস্তাটো যেতিয়া মানে ভাল হ'ব তেতিয়া কিন্তু আৰু বহুত মানে ভাল হ'ব আৰু মানুহৰ কাৰণে কিন্তু বহুত ভাল হ'ব। আৰু আমাৰ জীৱনত কেতিয়াও যিহেতু ব্লগ বনাও নাই, আজি যিহেতু প্ৰথম এটা ব্লগ বনাইছোঁ তে আপোনালোকে কিবা ভুল ত্ৰুটি হ'লে বেয়া নাপাব আপোনালোকে যিহেতু প্ৰথম আমি যিহেতু আজি লাইভত আহিছোঁ আৰু ভাল লাগিছে নে বেয়া লাগিছে আৰু যিহেতু কেতিয়াও আমি ফেচবুকত এনেকৈ কথা পতা নাই, কিবা যদি ভুল হ'লে আপোনালোকে বেয়া নাপাব। যিহেতু আমাৰ জীৱনত ফাৰ্ষ্ট লাইভ এইটো মই বনাই আছোঁ আৰু আমাৰ লগত যিহেতু এজন আমাৰ যিহেতু বন্ধু আছে আৰু তেখেতো আমাৰ লগতে আছে যিহেতু তেখেতো আমাৰ লগত আছে আৰু দুয়োজনে একেলগে মই খোজকাঢ়ি মই মোৰ ঘৰত যাই আছোঁ আৰু আপোনালোকে চালে মোৰ বহুত ভাল লাগিব। ঈদৰ নামাজটো পঢ়ি আৰু ফূৰ্তি লাগিছে। যিহেতু নামাজখন পঢ়ি মোৰ মনত যিহেতু বহুত মানে উৎসাহিত হৈছে আৰু যিহেতু বহুত মানে আনন্দিত হৈছোঁ আৰু মানে আমি আশা কৰোঁ যে বা আল্লাহৰ ওচৰত দোৱা কৰোঁ যে যাতে নেক্সট বছৰত যাতে আমি একেলগে নামাজ পঢ়িব পাৰোঁ, এইখিনি মোৰ আশা। আৰু যিহেতু আমি সকলোকে মই যিহেতু মুছলমান মানুহক মই অনুৰোধ জনাইছোঁ যাতে সকলোৱে যাতে এনেকৈ যাতে ভালভাৱে যিহেতু যাতে নামাজ পঢ়িব পাৰে আপোনালোকে যিহেতু ব্লগখন বনাইলোঁ আপোনালোকে বেয়া নাপাব, কিবা ভুল